সমাগত লোকসভা নিৰ্বাচন ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিতে বলিছে নিৰ্বাচনী বতাহ। প্ৰতিগৰাকী সমৰ্থিত প্ৰাৰ্থীৰে সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিও ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। গতিকে আমি যেহেতু মই এগৰাকী কাৰ্যকৰ্তা, গতিকে দলৰ যি আমাৰ কাৰ্যকৰ্তাসকল আছে, যি আমাৰ ছিষ্টেম আছে, জিলা বুথ, গতিকে আমি জিলাৰ লগত বহিলোঁ। এতিয়া আমি বুথৰ আমাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ লগত বহিছোঁ। গতিকে তেনেকৈ আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰিছোঁ। আমি আগন্তুক দিনত আকৌ এনেকৈ ৰাইজৰ মাজলৈ যাম দলৰ জৰিয়তে। আজি পলাশবাৰী সমষ্টিৰ সৰপাৰা সভাঘৰত অনুষ্ঠিত কৰা হয় নিৰ্বাচনী সভা। ৰাইজে উষ্ম আদৰণি জনাই সাংসদ পদৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক। উক্ত সভাত প্ৰাৰ্থীগৰাকীয়ে মনৰ ভাৱ ব্যক্ত কৰাৰ লগতে সদায় ৰাইজৰ হৈ ৰাইজৰ হকে ৰাইজৰ পক্ষত থিয় দি কাম কৰিম বুলি মন্তব্য কৰে। পদক্ষেপ এগৰাকী ৰাইজৰ প্ৰতিনিধি যেনেকুৱা হ'ব লাগে, ৰাইজৰ লগত থকাটোৱে মোৰ মেইন কাম হ'ব। ৰাইজৰ লগত থাকি ৰাইজৰ মনৰ বুজ লোৱা, এইটোৱে মোৰ মেইন কাম। বিগত দিনত যেনেকৈ মোক সদায় পাইছে, আগন্তুক দিনতো তেনেকৈ পাব বুলি মই দৃঢ় বিশ্বাসী। সমান্তৰালকৈ ওপৰহালিত ৰামপুৰ মণ্ডলৰ এখনি আদৰণি সভা অনুষ্ঠিত কৰা হয়। দক্ষিণ কামৰূপ ব্যুৰো সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।